অহা ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ সম্পূৰ্ণ সাজু শাসকীয় বিজেপিৰ দল। মুখ্যমন্ত্ৰীয়ে প্ৰায় প্ৰতিদিনেই নিৰ্বাচনী সভাত অংশ লৈ আছে। তাৰোপৰি ২২ তাৰিখৰ পৰা মহিলা উদ্যমিতা আঁচনিৰো শুভাৰম্ভ কৰিব। তেজপুৰত সংবাদ মাধ্যমৰ আগত আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ সাজু বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে কেইদিনমান পিছতে গৃহমন্ত্ৰী অমৃত শ্বাহ গুৱাহাটীলৈ আহিব। NDA চৰকাৰৰ পঞ্চায়ত সন্মিলনত অংশ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে, য'ত ২১,০০০ প্ৰতিনিধিয়ে অংশ ল'ব। এই সন্মিলনলৈ শোণিতপুৰ জিলাৰ পৰাও ৫ সমষ্টিৰ প্ৰায় সহস্ৰাধিক নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিয়ে অংশ ল'ব। তাৰোপৰি নগৰ সভাৰ প্ৰতিনিধিও উপস্থিত থাকিব। সেই উদ্দেশ্যৰে শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে শোণিতপুৰ জিলা বিজেপি কাৰ্যালয়ত বিয়লি উপস্থিত হৈ আগন্তুক অমিত শ্বাহৰ আগমন সন্দৰ্ভত আলোচনা কৰিবলৈকে তেজপুৰলৈ অহা বুলি উল্লেখ কৰে। অৱশ্যে বৰ্তমানলৈকে কোনো টাৰ্গেট নাই যদিও ২০২১তকৈ ২০২৬ৰ নিৰ্বাচনত বিজেপিয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব বুলি দাবী কৰে। অমিত শ্বাহ ডাঙৰীয়া অসমলৈকে আহিব আৰু তেখেতে সেইদিনাখন গুৱাহাটীত এখন NDAৰ পঞ্চায়ত সন্মিলনত অংশগ্ৰহণ কৰিব। আজি মই তেজপুৰলৈকে আহিলোঁ। আমাৰ তেজপুৰ জিলাৰ শোণিতপুৰ জিলাৰ ৫টা সমষ্টিৰ পৰা প্ৰায় ১,০০৭জন ব্যক্তি উক্ত সভাত গৈ উপস্থিত হ'ব। তাৰ কাৰণে আমাৰ কাৰ্যকৰ্তাসকলে কি ব্যৱস্থা হাতত লৈছে, কেনেকৈ যাব, কেনেকৈ ঘূৰি আহিব, সেই বিষয়ে অলপ আলোচনা কৰিবলৈকে আমি ইয়ালৈকে আহিলোঁ।